এইখন চৰকাৰে যি হিতাধিকাৰী সৃষ্টি কৰিছে, হিতাধিকাৰী সৃষ্টিৰ যি অৰুণোদয়কে ধৰি যিবিলাক হিতাধিকাৰী আঁচনি, সেই আঁচনি কিন্তু কেগৰ ৰিপৰ্টত নাই। গতিকে এই ধৰণৰ কথা বতৰাবিলাক কেগৰ ৰিপৰ্টত আনিবৰ কাৰণে আমি কেগক অনুৰোধ জনাম। ইয়াৰ বিপৰীতে আমি আপোনালোকক কেইটামান আৰু উল্লেখযোগ্য কথা ক'ব বিচাৰিছোঁ যে পানী যোগান আঁচনি, বিশেষকৈ গুৱাহাটীৰ যি খোৱা পানী বিশুদ্ধ পানী যোগান আঁচনিৰ নামত চৰকাৰে সাংঘাতিক ধৰণৰ খেলিমেলি কৰিছে। সেই খেলিমেলিবিলাক পানী যোগানৰ পাইপ বহাব লগা আছিলে প্ৰায় ৪,৭২০ কিলোমিটাৰ পাইপৰ ক্ষেত্ৰত সেই পাইপবিলাক যেনেধৰণৰ শোধন কৰা পাইপ হ'ব লাগিছিলে সেই শোধন কৰা পাইপ হোৱা নাইকিয়া, যাৰ কাৰণে এই পানীয়েদি বিষাক্ত পানী গৈ পেলাই মানুহ অসুস্থ হ'ব পাৰে। এই কথাটো মই কোৱা কথা নহয়, এইটো কেগে দিয়া ৰিপৰ্ট। আৰু সেইবাবে কেগৰ ৰিপৰ্টত চৰকাৰখনৰ ভয়ানক দুৰ্নীতিৰ কথা, চৰকাৰখনৰ ভয়ানক অনিয়মৰ কথা পৃষ্ঠাই পৃষ্ঠাই উল্লেখ আছে। আমি সেইকাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কেগৰ প্ৰতিবেদনখন ভালকৈ পঢ়িবৰ কাৰণে অনুৰোধ জনাইছোঁ। কেগৰ প্ৰতিবেদনখন ভালকৈ পঢ়ি তেওঁ ৰাইজক জনাওক যে কেগৰ প্ৰতিবেদনত যিবিলাক কথা, চৰকাৰৰ যিবিলাক অনিয়মৰ কথা কোৱা হৈছে, FRBM এক্ট মিছমেনেজমেণ্টৰ কথা যিবিলাক কোৱা হৈছে, সেই কথাবিলাক সঁচা নে মিছা, সেই কথাবিলাক সঁচা নে মিছা আৰু ইয়াৰ ওপৰত এখন শ্বেতপত্ৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দিব লাগে। আমি কৈছোঁৱে যে ফিস্কেল ডেফিচিট চৰকাৰখনৰ বাঢ়ি গৈছে। ৩% ওপৰ ফিস্কেল ডেফিচিট হ'লে চৰকাৰে ঋণ ল'ব নোৱাৰে। এইখন চৰকাৰৰ ফিস্কেল ডেফিচিট ৫.২% হৈছে। ইয়াৰ পিছতো কেনেধৰণৰ ঋণ লৈছে আৰু কেগে উল্লেখ কৰিছে যে এই ঋণ ভৱিষ্যতৰ বাবে ভয়ানক হ'ব। অকল সেয়াই নহয়, কেগৰ প্ৰতিটো পৃষ্ঠাত গড়কাপ্তানি কওক, যাক এতিয়া লোক নিৰ্মাণ বিভাগ বুলি কোৱা হৈছে, জলসম্পদ কওক, কৃষি কওক, সমাজ কল্যাণ কওক, সকলো বিভাগতে দুৰ্নীতি হোৱাৰ কথা কেগে উল্লেখ কৰিছে। আৰু সেই কথাবিলাক আমাক চৰকাৰে ৰাইজক স্পষ্টভাৱে জনাব লাগে যে হাজাৰ হাজাৰ কোটি টকাৰ কেগৰ ৰিপৰ্টত কেলেংকাৰীৰ কথা উল্লেখ হৈছে। এই কথাবিলাক সঁচা নে মিছা মুখ্যমন্ত্ৰীয়ে সংবাদমেলৰ যোগেদি ঘোষণা কৰক। আমি প্ৰতিটো পৃষ্ঠাই পৃষ্ঠাই কেগত কি ধৰণৰ কেলেংকাৰী আছে আমি জনাবৰ কাৰণে সাজু হৈছোঁ। আৰু ইতিমধ্যে এইবিলাক ৰাজহুৱা আপোনালোকে এই তথ্যবিলাক কেগৰ যি কেলেংকাৰীৰ যি হিচাপ দিছে, সেই হিচাপবিলাক আপোনালোকে বিধানসভাৰ লাইব্ৰেৰীত পাব বা সকলো বিধায়কৰ হাতত আছে।